क्या কান্দাটো জিত কৰিব পৰা না আৰু বহুত বেছি বেয়া লাগিছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু আজি ঘৰতে আছো ভাবিছো আপোনালোকক আমাৰ ঘৰৰ কিমানখিনি কাম আগবাঢ়িছে সেইখিনি দেখুৱাও বহুত দিন হ'ল কামখিনি আপোনালোক দেখুৱাই হোৱা নাই তো মিনি ব্লগত আগতে দিছিলো কিন্তু এতিয়া দিয়াই হোৱা নাই এইখিনি যেহেতু ফুৰি মিলি আছো সেইটো কাৰণে আজি ভাবিছো কি কাম আগবাঢ়িছে গোটেইখিনি দেখুৱাও আৰু আমি কোন দিনৰ পৰা থাকিব পৰা গোটেইখিনি মানে গম পাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু আজি আমাৰ পুটিঙৰ কাম চলি আছে আৰু দৰ্জা খিৰিকী গোটেইখিনি মানে লগোৱা হৈছে তো দেখুৱাই আছো কি হৈছে কি হোৱা নাই একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু এইফালে দেখুৱাইছো আপোনালোকক আমাৰ খিৰিকীৰ ডিজাইনটো আৰু এইটো হৈছে আমাৰ খিৰিকীৰ ডিজাইন এনেকৈ দিয়া হৈছে আৰু প্ৰথম ফাৰ্ষ্ট দুৱাৰ মুখত 4খনকৈ খিৰিকী লগোৱা হৈছে আৰু একেলগে ভেন্টিলেশ্যনো তো এইখিনি হৈ গৈছে আৰু এইফালে দৰ্জাখনৰ ডিজাইনটো এনেকৈ ৰখা হৈছে এইখন হৈছে দৰ্জা আৰু নেক্সট দৰ্জাখনৰো একে ডিজাইন হয় মানে একে ডিজাইন দিছে কিন্তু এইটো পিনৰ দৰ্জাখন অকমান বেলেগকৈ ৰখা হৈছে ডিজাইনটো চাওকচোন আৰু নেক্সট দৰ্জাখনৰো ডিজাইনটো পিছপিনে অকমান বেলেগকৈ দিয়া হৈছে তো সেইটো সাইডৰ ৰাউণ্ডটো নাছিল এইটো সাইডে ৰাউণ্ডটো দিয়া হৈছে আৰু ওপৰত দিয়া হৈছে দৰ্জাৰ ওপৰতো ভেন্টিলেশ্যন টাইপৰে হয় এইখন মানে গ্লাছখন ফিক্স আছে আৰু এনেকৈ ৰখা হৈছে ডিজাইনটো এইখনৰো মানে গ্লাছখন লগোৱা হোৱা নাই তো লগাব এইখিনি কাম বাকি আছে আৰু এইফালে এইটো সাইডো 4খনকৈ খিৰিকী ৰখা হৈছে সেম প্ৰসেছত এইকিবত দেখুৱাই দিলো আৰু এতিয়া ভিতৰলৈকে যাও আৰু আমাৰ পুটিঙৰ কাম চলি আছে তো দেখুৱাই আছো কেনেকৈ কি কৰে গোটেইখিনি দেখুৱাম আৰু এইফালে ভিতৰলৈকে সোমাই দিলো আৰু পুটিং মাৰা এটা ৰুম কমপ্লিট হৈছে তো আপোনাক দেখুৱাই আছো ৰব এইটো ৰুম কমপ্লিট হৈছে এইটো ৰুম কমপ্লিট হৈ গৈছে মানে এটা তৰফ দিয়া হৈছে তো এটালে আকৌ হৈ গৈছে আৰু এইফালে এইটো ৰুমত কৰি আছে কাম কৰি আছে এয়া দেখুৱাই দিছো মামা হাই কেনেকুৱা লাগিছে কৰি পিনে আৰু এইফালে আৰু এটা মামা আছে মামা হাই বহুত গৰম আজি অলপমান ঠাণ্ডা আছে একেদিনটো বহুত বেছি গৰম আছিল আৰু সেইটো ৰুম কমপ্লিট হ'ল আৰু এইফালে এইটো ৰুম কৰি আছে তো এইখিনি কাম চলি আছে আৰু এইফালে লগাইছে মানে চিলিঙৰ কাম গোটেইখিনি হৈছে আৰু চিলিঙৰ কাম আপোনাক দেখুৱাই দিছো হ'ব আৰু ইয়াৰ চিলিঙৰ কাম হৈছে আমাৰ চিলিঙৰ কামখিনি হৈ গ'ল আৰু গোটেইকেইটা ৰুমতে চিলিঙৰ কাম হৈছে তো এইখিনি আছিল আৰু এইফালে ঘূৰি পকি আমাৰ চিলিংখিনি লগোৱা হৈছে তো সেইখিনি দেখালো আৰু এইফালে ফিটিং কেনেকুৱা হৈছে আপোনাক দেখাই बुलाते नहीं क्या ओ दे रहा এনেকৈ মাৰা হয় পুটিং ধীৰে ধীৰে মাৰা হয় দিলে কি মানে কৈ আছে খাইবা নেকি এই যে এই দোকান আছে এই দোকানৰ নাম কি ফাইবাৰ ফাইবাৰ এই দোকান দেখিলে সময় নামটো কৈ দাও ফাইবাৰ এইখন যে মাৰি আছে এইখনৰ নাম ফাইবাৰ মই জানা নাছিলো আজি জানিলো কাম চলি আছে আৰু এইফালে মই দৰ্জা খিৰিকী ডিজাইনটো দেখুৱাই আছো ৰব আৰু আগফালে দৰ্জা খিৰিকীৰ ডিজাইনটো দেখুৱালো ইফালে দেখুৱাই আছো এতিয়া
আৰু এইফালে অকণমান চিম্পুলকৈ ৰখা হৈছে, বেছি হেভি ডিজাইন দিয়া নাই, যিহেতু আগফালত দেখি অকণমান মানে হেভি ডিজাইনে হৈছে, তো সেইটো কাৰণে এইটো চাইডে মানে এনেকৈ ৰখা হৈছে, এইটো চাইডে গোটেইখিনি। আৰু এইটো ৰুমত অকণমান মানে সেইটো ডিজাইনে দিয়া হৈছে, মানে যিটো ডিজাইন দিছিলোঁ সেইটো ডিজাইনে দিয়া হৈছে। এনেকৈ দিয়া হৈছে এইটো ডিজাইন। আৰু এয়া আছিল মানে ইমানখিনিয়ে কাম আগবাঢ়িছে আমাৰ। আৰু এয়া মানে কাঠবোৰ ৰৈ গৈছে, ওপৰত চিলিং লগাই মেলি এয়া কাঠ ৰৈ গৈছে, আৰু এইখিনি মানে বেচিব লাগিব। তো আমাৰ প্ৰয়োজন নোহোৱা হৈ গৈছে, মানে কাঠখিনি তো প্ৰয়োজন নাই ইয়াত। আৰু আগফালৰ আগফালৰ পৰিৱেশটো আমাৰ এনেকুৱা সেউজীয়া সেউজীয়া, আৰু এইডাল হৈছে কঁঠালৰ গছ। আৰু সেয়াই আৰু এইখিনি কাম আগবাঢ়িছে, আপোনাক দেখুৱাই দিলোঁ গোটেইখিনি। আৰু এইখিনিত মানে এনেকৈ থৈ দিছে সন্মুখৰখিনি। এইখিনি এতিয়া আমি পাৰি মেলি প্লাষ্টাৰ হ'ব, তো এইখিনি হৈ আছে। আৰু দৰ্জাত প্ৰাইমাৰটো আমি মাৰিছিলোঁ, তো দেখুৱাইছে আপোনালোকক মিনি ব্লগত। আৰু বহুত দিন হ'ল, তো মই ভাবিছিলোঁ বহুত দিন হ'ল আমাৰ ঘৰত কিমানখিনি কাম আগবাঢ়িছে এইখিনি দেখুওৱা হোৱা নাই। আজি সেইটো কাৰণে লং ব্লগ এটা বনাই দিলোঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ কি কি কাম চলি আছে। আৰু এতিয়া আমাৰ পুটিঙৰ কাম চলি আছে, আৰু এইফালে দৰ্জা খিৰিকী চিলিং লগোৱা হৈছে, আৰু লাষ্ট আছে ৱাৰিঙৰ কাম। আৰু এইখিনি কাম, এইখিনি পাকা কৰিব আছে। এইকেইটা আৰু চেৰিকেইটা হ'লে আমাৰ মানে থাকিব পৰা হ'ব। আৰু এমাহ মানত হ'ব চাগে, নাজানো সেইটো। তো ঘৰ ল'ব লাগিব, তো বহুখিনিয়ে কাম আছে। আৰু এইফালে আমাৰ আগৰ ঘৰটো পুৰা একেবাৰে চাপৰ হৈ গৈছে। আৰু থুলমূলকৈ দেখুৱাই দিলোঁ কি কি কাম হৈছে। যদি একেবাৰে মানে এতিয়াই যদি আমাৰ ৰুম কেইটা বা কেনেকৈ কি হৈছে গোটেই মানে ডিটেইলছত মানে চাব বিচাৰে গোটেইখিনি, তো আপোনালোকে এটা কমেণ্ট কৰি জনাব। আৰু ঘৰটোতো হোৱাৰ পিছতো মই হোম টুৰ ভিডিঅ' লৈ আহিম। তো এতিয়া ঘৰটো গোটেই কমপ্লিট নহওঁতে যদি চাব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাব, মই নেক্সট লৈ আহিম। আৰু এতিয়া মানে লাষ্টত দেখুৱাই দিছোঁ, মই সেইবোৰৰ পৰা আহি কিনে লাষ্টত দেখুৱাব লগা হৈছে। মুধাৰ মানে কি ফুল মানে কেনেকুৱা ডিজাইন দিছে সেইটো দেখুৱাম। আৰু কি হ'ল জানেনে, মানে ব্লগটো দুবাৰকে শ্বুট কৰিব লগা হৈ গ'ল, বনাব লগা হৈ গ'ল। কাৰণ মোৰ মানে কি ব্লুটুথটো চাৰ্জ নোহোৱা হৈ গৈছিল, আৰু মানে মাতবোৰ একোৱে নাহিল। একেবাৰে গোটেই মানে বনাইছিলোঁ জানেনে, বহুত বেছিয়ে মানে হৈ গ'ল, কষ্ট হৈ গ'ল মোৰ বনাওঁতে। আৰু এতিয়া আপোনাক দেখুৱাই দিছোঁ মোৰ মানে মুধাখনৰ ডিজাইনটো। আৰু আমাৰ চাৰ্টখন দিয়া হ'ব, তো চাৰ্টখন এতিয়া নিদিওঁ, অকণমান কেইদিনমান পিছত দিব। আৰু এতিয়া মুধাখনৰ ডিজাইনটো দেখুৱাই দিছোঁ। আৰু মুধাখনৰ ডিজাইনটো এনেকৈ ৰখা হৈছে, ভিতৰত মানে ফুল দিয়া হৈছে, বেলি ফুল নেকি এইটো, মামাই কাটিছে। আৰু এনেকৈ দিয়া হৈছে। আৰু বৰফিটো এইটো মোৰ ডিজাইন আছিল, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে ওপৰত মানে ফলক আছে, আটাৰ আমাৰ নামখিনি ইয়াতে মানে ভালদৰে দেখুৱাব নোৱাৰি। যেতিয়া এইটো ঘৰ বনাই হৈ গ'ল, আৰু এয়া বিট কাটি ফুল চুল দিছে। আৰু এয়া হৈছে আমাৰ মানে মুধাৰ ডিজাইনটো, কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাবচোন। আৰু একেবাৰে মানে ওপৰত আৰু এইটো ঘৰ আছে কাৰণে মানে দেখুৱাও, সিমান আৰু ভালকে আৰু ঘৰটো পাৰফেক্টকে দেখুৱাব নোৱাৰি। যেতিয়া এইটো ঘৰ ভঙা হ'ব তেতিয়া মানে পাৰফেক্টকে দেখাব পাৰিম একদম ওপৰৰ পৰা। আৰু আছিল আমাৰ ঘৰৰ কামখিনি, ইমানখিনি আগবাঢ়িছে। আৰু লাষ্ট ৱাৰিঙৰ কাম আৰু পাক্কা মিস্ত্ৰীৰ কাম আছে, আৰু ছাদখনো দিব আছে। এইখিনি হ'লে আমি মানে থাকিব পৰা হ'ম। কেনেকুৱা লাগিলে ব্লগটো এটা কমেণ্ট কৰি জনাব। আৰু যদি বিচাৰে তেনেহ'লে মই ব্লগ এটা লৈ আহিম নেক্সট। ঘৰটো মানে গোটেইখিনি দেখুৱাম, আৰু ডিটেইলছত কাৰ কোনটো ৰুম সেইটো দেখাই দিম। তো এটা কমেণ্ট কৰি জনাব। আৰু এইফালে টিকু আছে, টিকুক আপোনাক দেখুৱাই দিছোঁ। হাই টিকু, কি খবৰ? তাই ভালকে ক অলপ। তোৰ ৰুমৰ আমাৰ মানে চেলেঞ্জিং ভিডিঅ'টো চাইছিল নে? যদি চোৱা নাই চাব, বহুত বেছি মানে জমনি হয়। ই মানে কি মাজতে যেতিয়া বুঢ়াটো ঢালি দিছিলো তেতিয়া মোক মাৰিব লৈছিল, সঁচা সঁচি মাৰিব লৈছিলি ন? সঁচা সঁচি মাৰি দিছিলি। আৰু ব্লগ বনাম দে আমি ন? কিবা এটা কৈ দিম। হাই,
এইখিনি মানে কি হয় গৰম না বহুত সেইটো কাৰণে আইৰণৰো বেমাৰ হৈছে বেমাৰ মানে কি খামচিৰো মানে কি ভৰা ওলাইছে আৰু ইয়াৰো ওলাইছে এয়া দেখিছেনে ধুতুৰি ওলাইছে আৰু পুৰা স্কুল যাবৰ লেঠা নাই পুৰা একদম ঘৰতে আছে বেমাৰ হোৱাৰ কাৰণে আৰু ইমান খিনিয়ে আছিল যিহেতু মই ভাবিছিলো যে ভাত তাত কি ৰান্ধিছে কি মিলিছে মাটো সেইটো দেখাম বুলি ভাবিছিলো কিন্তু ব্লগটো যিহেতু মানে গোটেই আৰু প্ৰথমৰ পৰা কৰিব লগা হৈছে সেইটো কাৰণে আৰু সেইখিনি গ'লে ভাত তাত খোৱা মেলা হৈ গ'ল এতিয়া চাগে 3টামান বাজিছে তো দুবাৰকে মানে ভিডিঅ'টো কৰিব লগা হৈছে ব্লুটুথৰ কাৰণে আৰু এতিয়া ফালে আছে আয়ান আগতে মানে কি কেমেৰাটো কেপচাৰ হৈ গ'ল আইৰণটো টিপু পৰাটো তো টিপু মানে আইনক পেলাই দিলে সি মানে তলত পৰিছে বহুত বেছি মানে দুখ পাইছে কাৰণ এতিয়া মানে তাৰ কান্দাটো জিত কৰিব পৰা নাই আৰু বহুত বেছি বেয়া লাগিছে কাৰণ মানে তলত পৰিছে কাৰণে আৰু বহুত বেছি দুখ পাইছে চাগে বেচেৰাই আৰু আপোনালোককো দেখুৱাই দিলো মানে মোৰ কেমেৰাটো এনেকৈ লগাই আছিলে আৰু কেমেৰাটো হৈ গ'ল এতিয়া তাৰ মানে কি মাকক দেখাব লাগিব সি কেনেকে পেলাইছে আৰু আজি ব্লগটো ইমানখিনি আছিল আমাৰ ঘৰত ইমানখিনি কাম আগবাঢ়িছে এইখিনি দেখুৱাই দিলো আৰু আজি ব্লগটো ইয়াতে সামৰিছো নেক্সট এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই ৰ'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো ইয়াতে সামৰিছো বাই বাই